গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভাল। আজি বৃহস্পতিবাৰ, আজি ৰাখি পিন্ধাব মানে মাইনাই বাবুক 11 আগষ্ট। তাৰ কাৰণে সিহঁতে মানে কালিৰ পৰাই সাজু হৈ আছে, একদম মানে ৰাখি পিন্ধাব। বজাৰত গ'ল, ৰাখি আনিলে, মিঠাই আনিলে। আমি এতিয়া ৰাখি পিন্ধাবৰ কাৰণে একদম মই অকণমান সিহঁতক হেল্প কৰি দিলোঁ, কিবা কিবি মানে যোগাৰ কৰি দিলোঁ। ইপিনে স্কুলো আছে, স্কুলতো যাব। ইয়াত যোৱাৰ আগত সিহঁতে মানে ৰাখি ওলামছো, চাওঁ এইটো ৰুমত যাওঁ, কি কৰিছে সিহঁতে, কেনেকৈ ৰাখি পিন্ধাই চাওঁ আমিও। এয়া ৰেডি হৈছে, ইপিনে বাবু দাদাক ৰাখি পিন্ধাব সাজু হৈ আছে পূৰা। এয়া এইজনী কি গিফ্ট দিবা ভণ্টিক? দিয়া হা, মাতো আহা। গাইজ, এয়া ৰাখি পিন্ধোৱা হৈ গ'ল সিহঁতৰ। কাণফুলিবাত কি হ'ল আমাৰতো? হাৰে কিমান সময় হ'ল কাণত নহ'বা? মই কি জানো, কেতিয়া যাব ময়ো। কিয়ে ভগৱান, মই স্কুলৰ পৰা সদায় গৈছোঁ না, আছিল আগত। গাইজ এতিয়া প্ৰাৰ্থনা নাই, নাপালোঁ, কি বা হ'ল, ক'ৰবাত পৰিছেনে কি, অলপ বিচাৰিলে পাব বাৰু, চাওঁ। গুড মৰ্ণিং গাইজ, এয়া নেক্সট দিনাখন মই ৰাতিপুৱা শুই উঠি কাম আৰম্ভ কৰিছোঁ, ডেইলি ৰুটিন। আৰু যে মোৰ কাণফুলি পাত হেৰাইছিল যোৱাকালি, এই পাত মই পালোঁ, বাৰাণ্ডাতে পৰি আছিল। কিন্তু কেতিয়া পৰিছে গম নাপাওঁ, কেতিয়া কিমান সময়লৈকে কাণফুলি এপাতে পিন্ধি থাকিলোঁ, পিছত হাঁহি উঠিছে। এতিয়া মই ৰাতিপুৱাৰ পৰা কামখিনি আৰম্ভ কৰিছোঁ। তেনেহ'লে খাওঁ। এতিয়া কেইটা বাজিল? এতিয়া 12টা বাজিব আৰু 5 মিনিট আছেই। মই স্কুলৰ পৰা মাইনাক লৈ দিলোঁ, আহি এতিয়া আৰু ভাত বনাব আছে। কাপোৰ ধুলোঁ অকণমান, কাপোৰ ধুই কাপোৰ ৰ'দত মেলি দি এতিয়া আৰু ভাত বনাব লাগিব। তাৰপিছত এয়া আৰু দিনটোৰ কাম কৰি যাই আছোঁ। এতিয়া ৰ'ব, গলটো শুকাই গৈছে একদম, বিৰাট গৰম, বাপৰে থাকিব পৰা নাই গৰমত। এয়া চাহত মুড়ি লৈছোঁ, মুড়ি লৈ এতিয়া চাহকাপ খাই আপোনালোকৰ লগত কথা পাতোঁ। আৰু মই যে ভিডিঅ'বিলাক দি আছোঁ, আপোনালোকে চাইনে বাৰু? যদি চাই কমেণ্ট কৰিব কেনেকুৱা পাইছে, তেতিয়াহে গম পাম ভিডিঅ'বিলাক কেনেকুৱা পাইছে। ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। এতিয়া মই
গম পোৱা নাই কেনেকুৱা হৈছে। আপোনালোকে জনাব প্লিজ, কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নাজানো আপোনালোকে ভালেই পাইছেনে ভিডিঅ'বিলাক বেয়াই পাইছে। কমেণ্ট কৰিলেহে গম পাম। প্লিজ কমেণ্ট কৰিব কেনেকুৱা পাইছে। ঠিক আছে, তেন্তে এতিয়া আৰু মোৰ কাম আছে। এতিয়া মানে গা পা ধুৱালোঁ, ধুৱাই এয়া গাখীৰ দিছোঁ সিহঁতক, মুড়ি আৰু গাখীৰ। মই একাপ গাখীৰ চাহ খালোঁ। আচলতে মই গাখীৰ চাহ নাখাওঁ, গেছ হয়, কিন্তু আজি মন গ'ল একাপ বোলো খাই দিওঁ। তেনেকৈ নাখাওঁ, কেতিয়াবা দুপৰীয়া একাপ খাওঁ গাখীৰ থাকিলে। এনেকৈ আমাৰ গাখীৰ চাহ খোৱা নহয়। ঠিক আছে তেন্তে, অলপ পিছত আৰু আপোনালোক লগ পাই আছোঁ। তেন্তে চাই থাকিব ভিডিঅ'টো। সেয়া ভাত পানী বনাই আজৰি হ'লোঁ, গাও ধুলোঁ। গা ধুই মানে ৰাতিপুৱা ধুইছোঁ এবাৰ, আৰু এতিয়া মানে গৰম লাগিছে। ইয়াৰ ৰুম চুম অলপ চাফ চিকুণ কৰিলোঁ। ইহঁতে য'ত ত'ত পেলাই থৈ দিয়ে কাপোৰ কানি, মায়ে চব বস্তু এয়া অলপ ঠিক ঠাক কৰি ল'লোঁ। লৈ একেলগে চব কৰি উঠি কাম বনখিনি কৰি গাটো ধুই দিলোঁ। ভাল লাগিছে এতিয়া। এতিয়া লাহেকৈ ভাত খাম, অলপ দেৰিকৈ। ভাত খাই উঠি অকণমান শুম, তাৰপিছত চাওঁ আৰু কি কৰোঁ। মুনো আহি পোৱা নাই, তেওঁৰ অকণমান দেৰি হয়। এতিয়া আহি পালে খাওঁ নে আগতে খাওঁ সিহঁতক সুধি লওঁ, বাবু হয়না। তাৰপিছত অকণমান শুই যাম এনেকৈ। ৰ'ব, ইহঁত দুটাই কি কৰি আছে চাওঁ সেইটো ৰুমত। এয়া এই দুটাই চাওক, দুয়োজনে মেল মাৰি আছে ইয়াতে, একদম কথাত ব্যস্ত। কি যে কথা পাতে নহয়, বাপৰে। কি কথা পাতি আছা দুয়ো? পৃথিৱীৰ কথা। কি পৃথিৱীৰ কথা? হা? আমাৰ যোনটো তাত মেপ আছে, সেই মেপটো এনেকৈ টক্কৰ আধা আধা আধাকৈ লাগি লাগি লাহে লাহে টপ টপকৈ পানী। সিহঁতে পৃথিৱীৰ কথা পাতি আছে, মানে কেনেকৈ বৰষুণ ক'ৰ পৰা হয়, কি হয়, ভূমিকম্প কেনেকৈ আহে, দুয়োকে বুজাই আছে। সেয়াই লগো হৈ থাকিব আৰু তৎক্ষণাত কাজিয়াও লাগিব, এনেকুৱা। সেয়াই আৰু সৰুতে আমিও আছিলোঁ তেনেকুৱা। তেন্তে গাইজ এতিয়া ভাত খাই লওঁ, ভাত খাই উঠি আপোনালোকক লগ পাই আছোঁ। ভাত খাই উঠি অকণমান, তেন্তে এতিয়ালৈ বাই বাই, বাই বাই। হাই গাইজ, এয়া দুপৰীয়া শুই উঠি এয়া মোটামুটি সন্ধিয়াই লাগিল। এতিয়া এনেকৈ অকণমান বাহিৰতে খোজকাঢ়ি আছোঁ, সিহঁতেও খেলি আছে। বিচনীৰে বিচি বিচি মানে খোজকাঢ়ি আছোঁ। ভাল লাগিছে, কাৰেণ্টটোও গ'ল ইপিনে। এয়া আকাশখন চাই চাই, আকাশৰ জোনবাইটো দেখি মোৰ এনেকুৱা লাগিছে, কি ক'ম আৰু। আগতে যেতিয়া ঘৰত এনেকৈ কাৰেণ্ট গৈছিলে, তেতিয়া আকাশৰ জোনবাইটো চাই চাই আমি চোতালত বহি সাধু শুনিছিলোঁ। সেয়া কথাবোৰ মনত পৰি গৈছে। সঁচাকৈ আগৰ দিনবোৰ ইমান যে ভাল আছিল। এতিয়া এনেকৈ চোতালত বহা মজাটো নাই, আৰু আজিকালি ল'ৰা ছোৱালী তেনেকৈ বহা সময়ো নাই সঁচাকৈ। এতিয়া ভিতৰত আহিলোঁ, ইহঁতে গা পা ধুই ল'লে, ধুই এতিয়া মই চাহ বনাই আছোঁ। চাহ তাহ খাই লৈ অলপ সিহঁতক পঢ়াওঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। তেন্তে বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, টেক কেয়াৰ।